এ চাওক, মই আছোঁ বৰ্তমান ঢিং বজাৰত। প্ৰচণ্ড গৰমৰ মাজত থাকিব নোৱাৰা ৰ'দ, টিকাপুৰা ৰ'দ উঠিছে আৰু ৰ'দত থাকিব নোৱাৰি আহি পেলাই গছতলিত জিৰণি লৈছোঁ। আঘিন মাহত চাওক এয়া ৰ'দ, এয়া মানুহজন চাওক ঘামি চামি গৈ আছে, মুখেদি চকুদি একদম কপাল ভাই পেলাই ঘাম ওলাই আছে চাওক। মুখৰ ফেন ওলাওঁ ওলাওঁ হৈ আছে গৰমৰ চোতত। মই হয়তো মোৰ বয়স ইমান হোৱা নাই যদিও যিমানখিনি হৈছে ইমানখিনিতে মই পাইছোঁ যে আঘিন মাহত ইমান গৰম আজিলৈকে মই পোৱা নাই। এই বছৰত যিটো গৰম দিছে, গৰমত ভিতৰত থাকিব নোৱাৰি, এনেকুৱা টিকাপুৰা ৰ'দ দিছে। এয়া টিকাপুৰা ৰ'দত থাকিব নোৱাৰি এজন চাচা আহি পেলাই গছৰ তলত জিৰণি লৈছে। মই তেখেতৰ ওচৰত লৈ গৈছোঁ বিহাৰ ক'বলৈ। চাচা, কেনেকুৱা গৰম লাগিছে? আহিন মাহত এনেকা গৰম আমাৰ জীৱনতো দেখা নাই, পোৱা নাই ন আগতে? নাই, পোৱা নাই। এতিয়া গোটেই ৰাতিটো ফেন চলাই শুব লাগে, গম পাইছেনে নাই? তথাপিও মানে গৰম আছেই, ফেন অফ কৰিবই নোৱাৰোঁ। এইফালে আৰু এজন আছে, তেখেতক মই সুধিম। দাদা, কেনেকুৱা গৰম লাগিছে? গৰম তামাম গৰম চলি আছে, জেঠমহীয়া গৰম। আঘিন মাহত আৰু তেনেকুৱা গৰম পাইছিলে নে আগতে? নাই, কেতিয়াও পোৱা নাই, ফাৰ্ষ্ট। এয়া তেওঁলোকৰ মুখৰ ভাষ্য হৈছে আগতে আঘিন মাহত তেনেকুৱা গৰম পোৱা নাই। আৰু যিহেতু চাওক ৰ'দ, কেনেকুৱা ৰ'দ ওলাইছে, ৰ'দত থাকিব নোৱাৰি তেখেতলোকে আহি পেলাই গছ এটাৰ তলত জিৰণি ল'বলৈ বাধ্য হৈছে। ধন্যবাদ।